क्या नाम है तुम्हारा? हेलो एवरीवन वेलकम बैक टू द चैनल की खबर आपलोকৰ মই কৌশিক মই এটা বৰ্তমান আছো ইণ্ডিয়াৰ ফাৰ্ষ্ট ইষ্টাৰ্ণ মোষ্ট ভিলেজত যিখনৰ নাম হৈছে কাহো ভিলেজ আমি এটা বৰ্তমান এটা হোমষ্টেত আছিলো আৰু সেই হোমষ্টেটোৰ বেক সাইডৰ পৰা আপোনালোকে চাব পাৰে কি ধুনীয়া নজাৰা হয় কালি আমি হোমষ্টে ৰুমত থকা নাছিলো কালি হোমষ্টে সমূহত ৰুম এভেইলেবল নাছিলে যিয়ে নহওক আমি টেন্ট লৈ আহিছিলো সো আমি কালি টেন্টৰে থাকিলো আমি ভাবিছিলো বহুত ঠাণ্ডা পৰিব ইয়াত কালি আমি টেন্টত থাকোতে ইমানো ঠাণ্ডা নাপালো আজি আমাৰ প্ল্যান একো নাই আজি আমি কাহো ভিলেজ ভালদৰে এক্সপ্লোৰ কৰিম তাৰ পৰা আমি কিবিথলৈ যাব পাৰো তাৰ পৰা আমি ডং ভেলীলৈকে যাম আমি আজি পুৰা স্লোকে আজি দিনটো স্টাर्ट কৰিম বুলি ভাবিছো বাকি যে নহক এতিয়া সময় পাইছে 7টা তো আমি ভাবিছো অলপমান কাহো ভিলেজখন এক্সপ্লোৰ কৰিম তেন্তে বলক আজি ভিডিওটো আৰম্ভ কৰো আমি যেটো হোমষ্টেত আছিলো আৰু সেই হোমষ্টেটো হৈছে আপোনালোকে চাব পাৰে খেতি হোমষ্টে আৰু ইয়াত ফোন নম্বৰ দিয়া আছে আপোনালোকে যেতিয়া আহিব তেতিয়া আপোনালোকে ইয়াত কল কৰি লব পাৰিব আৰু ইয়াত আহিলে আপোনালোকে এয়াৰটেলৰ সিম হে লৈ আনিব কাৰণ জিও সিম ইয়াত কাম নকৰে অকল এয়াৰটেল চলে আৰু এয়াৰটেলৰ বহুত ধুনীয়া নেটৱৰ্ক আছে ইয়াত আমি থকা হোমষ্টেতে এখন ৰেষ্টুৰেণ্ট আছে যাৰ নাম হৈছে কুঞ্জেন সোডেন ৰেষ্টুৰেণ্ট এতিয়া বলক অলপমান কাহো ভিলেজখন এক্সপ্লোৰ কৰোঁগে কাহো ভিলেজ এক্সপ্লোৰ কৰিমগে বুলি আমি নয়নে মই ৰাতিপুৱা ওলাই আহিছো চাব পাৰে ইয়াৰ ভিউটো যথেষ্ট ধুনীয়া হয় মই একবাৰ ঘূৰি পিনি আপোনালোকক মই এটা 360 ভিউ দেখাই দিছো চাব পাৰে যদি আপোনালোকে কাহো ভিলেজ ফুৰিবলৈ আহে তেন্তে ইয়াত যথেষ্ট হোমষ্টে আছে আপোনালোকক মই সেই হোমষ্টে বিলাকৰ কন্টাক্ট নাম্বাৰবোৰ দিবলৈ মই ট্ৰাই কৰিম আৰু মই হোমষ্টেবোৰ ক'ত আছে এনেকুৱা হোমষ্টে আছে মই সেইখিনিও আপোনালোকক দেখাবলৈ ট্ৰাই কৰিম তেন্তে বলক মোৰ ভিডিঅ'ত বৰ্তি থাকক কেনেকুৱা ঠাণ্ডা কেনেকুৱা পাইছ ঠাণ্ডা যিমানটো ভাবিছিলো সিমানটো নহয় বাৰু হ'লেও ঠাণ্ডা এটা পৰিছে বাৰু হ'লেও ঠাণ্ডা আছে বাৰু আমি আচলতে গৰম কাপোৰ পিন্ধি আছো কাৰণে ঠাণ্ডা লগা নাই নেকি নে কি কোৱা সেইটো হয় মানে আমি ভাবিছিলো বহুতে ঠাণ্ডা পৰিব কিন্তু ইমানো ঠাণ্ডা নহয় আমাৰ তাত ডিসেম্বৰ জানুৱাৰী যেনেকুৱা ঠাণ্ডা পৰে সেই তেনেকুৱা ঠাণ্ডা এটাই বৰ্তমান ফিল কৰি আছো মানে বহুতটা এক্সট্ৰিম লেভেলৰ ঠাণ্ডা ফিল কৰা নাই কাহো ভিলেজত এখন ৰেষ্টুৰেণ্টো আছে আপোনালোকে চাব পাৰে আৰু ইয়াত কন্টাক্ট নাম্বাৰো আছে আপোনালোকে ইয়াত চাব পাৰিব সো এই কৰ্মা ৰেষ্টুৰেণ্টখনৰ ওচৰৰ পৰাই আপোনালোকক মই এটা কাহো ভিলেজৰ এটা লুক দেখাইছোঁ আপোনালোকে মোৰ বেক চাইডে যিখন ভিলেজ দেখি আছে সেইখনেই হৈছে কাহো ভিলেজ তো ৰ'ব মই আপোনালোকক এটা পুৰা ধুনীয়াকৈ এটা ফুটেজ দেখাই আছোঁ কাহো ভিলেজৰ মই বৰ্তমান এতিয়া কাহো ভিলেজৰ এখন বেঞ্চত বহি আছো আৰু মোৰ বেক সাইডে আপোনালোকে চাব পাৰে কাহো ভিলেজখন ওলাই আছে আৰু কাহো ভিলেজখনৰ লগতে ইয়াৰ নজাৰাটো চাব পাৰে কি ধুনীয়া হয় ইয়াত আপোনালোকে চাব পাৰে ইয়াত এটা ধুনীয়া হাৱা বলি আছে আৰু ইয়াত চাব পাৰে প্ৰেয়াৰ ফ্লেগবোৰ উৰি আছে আৰু মোৰ পাছফালেদি পাহাৰৰ পৰা নামি অহা পানীৰ এটা হুড বৈ আছে তো যথেষ্ট পানীৰ আৱাজো দি আছে আৰু এই প্লেচটোত বহি পিনি বেলেগ এটা সুকুন লাগিছে সো অলপমান ঠাণ্ডা আছে আৰু এনেকৈ কৰি পিনি অলপমান গৰম উঠাবলৈ ট্ৰাই কৰি আছো বাকি যিয়ে নহওক ৰাতিপুৱা শুই উঠিয়ে যেতিয়া আপোনালোকে এনেকুৱা এটা প্লেচত বহি ইয়াৰ ভিউসমূহ এনজয় কৰে সো যথেষ্ট ভাল লাগে সো সঁচাকৈ টাউনৰ চোৰ চৰাবাতকৈ ইয়াৰ হাৱাৰ ফিল আৰু পানীৰ আৱাজ চাৰিওফালে উৰি থকা ডাৱৰৰ নজাৰাসমূহ যথেষ্ট ধুনীয়া হয় তো বলক মই আপোনালোকক আৰু অলপ ভিউ দেখুৱাওঁ সো ফাইনেলি আৰু অলপ আগলৈ আহি আছোঁ আৰু এখন ৰেষ্টুৰেণ্ট পাই আহিলোঁ কাহো ৰেষ্টুৰেণ্ট বুলি আৰু ইয়াত মই খোজকাঢ়ি আছোঁ সো খোজকাঢ়ি পিনে যথেষ্ট মজা লাগিছে মানে এতিয়া যি ৱেডাৰটো অলপমান ডাৱৰীয়া নিচিনা হৈ আছে যিয়ে নহওক বৰষুণটো খুব পটককৈ নাহিব চাগে কিন্তু অলপমান ডাৱৰীয়া নিচিনা আছে পুৰা ক্লিয়াৰ স্কাই নহয় চ' যিয়ে নহওক চলো গৈ থাকোঁ আৰু অলপ আগলৈ আহি আমি আউট হোমষ্টে পাইছোঁহি এইটো মই আপোনালোকক কালি ভিডিঅ'টোত মই দেখাইছিলোঁ চ' আপোনালোকে যদি আহে এই নাম্বাৰত কণ্টেক্ট কৰিব পাৰে অচি হোমষ্টে কাহো কিবিথ চাৰ্কুল আঞ্জাও ডিষ্ট্ৰিক্ট যদি আপোনালোকে এই কাহোলৈ আহে তেতিয়া আপোনালোকে এই ফোন নাম্বাৰত কণ্টেক্ট কৰি আহিব আৰু এফালে এটা গুম্পা আছে আৰু এইটো হৈছে কুঞ্জেং ফুনচক চলিং গুম্পা আৰু সেইটোৱে হৈছে কাহোৰ এটা গুম্পা
তো ইয়াত বেছিভাগ মানুহে বুদ্ধিষ্ট হয়, বাকী ৰিলিজিয়াছ পিপুল আছে যদিও মই ইমানটো গম নাপাইছোঁ আৰু মই বৰ্তমানলৈকে কোনো লোকেলক লগ পোৱা নাই। আৰু যদি পাৰোঁ আমি গাঁৱৰ ভিতৰলৈকে যাব পাৰিম, কিন্তু কোনোবা এজন লোকেলক লৈ পিনি গ'লে বেছি ভাল আছিলে। বাকী যিয়ে নহওক, মই আপোনালোকক এতিয়া কাহু ভিলেজৰ এই ভিউ পইণ্টলৈ লৈ গৈ আছোঁ। তো চলো। আৰু ইয়াত লিখিত আছে, চাব পাৰে, ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন ৱেলকামছ ইউ টু কাহু ভিলেজ, ইষ্টাৰ্ণ মোষ্ট মডেল ভিলেজ অফ ইণ্ডিয়া। বৰ্তমান মই এতিয়া আছোঁ কাহু ভিলেজৰ এনেকুৱা এটা ভিউ পইণ্টত, যিটো ভিউ পইণ্টৰ পৰা পূৰা চাইনাখন দেখা পোৱা যায়। আপোনালোকক মই সেই চাইনাখনৰ ভিউটো দেখাইছোঁ। আপোনালোকে চাব পাৰে এইডোখৰত আছে চাইনা, আৰু মই যিহেতু বাইনকুলাৰ দি এই চাইনাখন চালোঁ, পূৰা চাইনা বৰ্ডাৰটো এই প্লেচটোৰ পৰা পূৰা ধুনীয়াকৈ দেখা পোৱা যায়। এই ভিউ পইণ্টটোৰ পৰা পূৰা চাইনা দেখা পোৱা গৈছে, আৰু মই বাইনকুলাৰ দি চাই আছোঁ। ত' পৰা ধুনীয়াকৈ চাইনাখন দেখিব গৈছে, আৰু চাইনাৰ কেইটামান বিল্ডিং মই দেখিছোঁ, সেইফালে 4-5টামান বিল্ডিঙো দেখিছোঁ মই ইয়াত। বা একদম আমি এতিয়া চাইনা আৰু ইণ্ডিয়াৰ বৰ্ডাৰৰ ওচৰত আছোঁ। চ' ভাবি চাওক কেনেকুৱা এটা ফিল হ'ব মানে ইয়াৰ মানুহখিনি। যদি আপোনালোকে কাহু ভিলেজ আহে, তেন্তে কাহু ভিলেজৰ এই ভিউ পইণ্টটোৰ পৰা চাইনাখন চাব পাৰিব। আৰু এই ভিউ পইণ্টটোৰ পৰা আপোনালোকক মই এক পাক 360 ভিউটো দেখাইছোঁ। ত' চাব পাৰে কি ধুনীয়া হয়। আৰু বেক চাইডে এখন নদী আছে, যিখনৰ নাম হৈছে লোহিত নদী, আৰু এই লোহিত নদীখনেই বৈ গৈ আমাৰ অসমত সোমাইছেগৈ, আৰু আমাৰ অসমত এই নদীখনেই ব্ৰহ্মপুত্ৰ হিচাপে নাম পাইছে। চ' সঁচাকৈ যথেষ্ট ইণ্টাৰেষ্টিং হয়। The stillness, the clouds drift high. Thoughts like breezes whisper by. Endless waves of a calm blue sky, where dreams take wings and learn to fly. Gentle echoes of time's embrace. বৰ্তমান এটা প্লেচৰ পৰা কাহু ভিলেজখন চাই আছোঁ, আৰু এতিয়া কাহু ভিলেজখনত এটা বহুত ইণ্টাৰেষ্টিং বস্তু দেখাইছোঁ, সেইটো মই আপোনালোকক দেখাইছোঁ, চাব পাৰে। আপোনালোকে চাওক, এইটো চাইডৰ পানী আহি আছে, আৰু ইয়াত কেইটামান মাছ আছে। আপোনালোকে চাব পাৰে, কেইটামান মাছ জীয়াই থৈছে, এয়া চাব পাৰে, কিবা মাছ আছে। ফাইনেলি আহি আমি আকৌ হোমষ্টে পাই গ'লোহি, আৰু আমি হোমষ্টেত আহি পিনি এতিয়া ব্ৰেকফাষ্টটো কৰি লওঁ। আৰু আমাৰ ব্ৰেকফাষ্টত আছে, এফালে চাব পাৰে ৰুটি আছে, আৰু এইফালে ড্ৰাই কেক, চিপছ আৰু চাহ আছে। আৰু ৰুটিটো দেখি টেষ্টিয়ে লাগিছে। ত' এতিয়া খাই বৈ লওঁ। কাহু কেনেকুৱা লাগিছে আহি পিনি? বহুত ধুনীয়া জেগা। গাঁওখন সৰু, গাঁওখন কিন্তু মষ্ট বিউটিফুল গাঁও বুলি ক'ব লাগিব। গাঁওখন যথেষ্ট সৰু, কিন্তু সৰু যদিও ইয়াৰ মানুহখিনি যথেষ্ট ভালেই পাইছোঁ মই বিহেভিয়াৰবোৰ। গতিকে আৰু অলপ ফুৰিম, আৰু এটা ছাইড যাবলৈ আছে গাঁওখনৰ, সেইটো ছাইড যোৱাৰ আমি ডাইৰেক্ট ইয়াৰ পৰা ওলাই দিম। আৰু The stars align, they softly hum, telling secrets of where we're from. In the quiet, our hearts succumb to a rhythm eternal as the drum. Glimmers dance on the ocean's crest. Nature hums her song, no quest. A lullaby to draw in rest. Weary wanders to invest. Let it go, let it be. Like a river rolling
কেনেকুৱা লাগিছে আল্টিমেট প্লেচ আৰু এইফালে আপোনালোকে চাব পাৰে আৰু কাষত ইয়াত চাব চেণ্টাৰো আছে আৰু এইটো চাইডে আছে চাগে চাব চেণ্টাৰটো এইফালেও এটা হোমষ্টে আছে আপোনালোকে চাব পাৰে আপোনালোকক মই যিমান পাৰোঁ হোমষ্টেসমূহ এইটো কাৰণে দেখাইছোঁ যাতে যেতিয়া আপোনালোকে আহিব আমাৰ নিচিনা প্ৰব্লেম আপোনালোকে যাতে ফেচ কৰিবলগীয়া নহয় আমি যিহেতু টেণ্ট লৈ আহিছিলোঁ গতিকে আমাৰ একোৱে প্ৰব্লেম নহ'লে কিন্তু আপোনালোকে যদি টেণ্ট চেণ্ট নানে তেতিয়া যথেষ্ট প্ৰব্লেম হ'ব আৰু এইবোৰেই হৈছে হোমষ্টেসমূহ আপোনালোকে চাব পাৰে আৰু হোমষ্টেত মই ক'তো কণ্টেক্ট নাম্বাৰ তেনেকৈ দেখা নাই মই কণ্টেক্ট নাম্বাৰটো দেখাহেঁতেন মই আপোনালোকক কণ্টেক্ট নাম্বাৰ পোৱাহেঁতেন মই আপোনালোকক দিব পাৰিলোহেঁতেন আৰু আহি কাহু ভিলেজৰ একদম লাষ্ট পাইছোঁহি আৰু এইফালেও এখন হোমষ্টে বনি আছে চাগে খুব সম্ভৱ যদি আপোনালোকে কাহলৈ আহে ইয়াত হোমষ্টে একোনোৱে প্ৰব্লেম নাই খালি আপোনালোকে আগতীয়াকৈ বুক কৰি থ'ব আৰু ইয়াৰ মানুহখিনি যথেষ্ট পলাইট আৰু যথেষ্ট হেল্পফুল হয় চ' থাকি পিনি বহুত মজা লাগিলে এইটো এটা হোমষ্টে হয় ইয়াত লিখি থোৱা আছে ডিস্কভাৰ ফেয়াৰেষ্ট বুলি আপোনালোকে চাব পাৰে যদি আপোনালোকে আহিব বিচাৰে তেন্তে আপোনালোকে এই কণ্টেক্ট নাম্বাৰটো ছেভ কৰি থ'ব ইয়াত চাব পাৰে ইয়াত কণ্টেক্ট নাম্বাৰ দিয়া আছে চ' আপোনালোকে সেই কণ্টেক্ট নাম্বাৰত কণ্টেক্ট কৰি পিনি ইয়ালৈ আহিব পাৰে বাকী ইয়াৰ নাজাৰটো চাওক না কি ধুনীয়া মানে আল্টিমেট আৰু ইয়াত যথেষ্ট সংখ্যক টুৰিষ্ট আহিছে মানে টুৰিষ্ট মানে যথেষ্ট আহিছে টুৰিষ্ট আৰু এইফালে এখন স্কুলো আছে আৰু ইয়াত লিখি থোৱা আছে লোহিত গুডউইল স্কুল কাহু চ' কাহুত এখন স্কুলো আছে চ' বৰ্তমান আজি বন্ধ আছে নে কিয়ে নে সেইটো গম নাপাইছোঁ বৰ্তমানটো বন্ধ দেখিছোঁ আৰু ইয়াত এখন বাস্কেটবল কৰ্টো আছে চাব পাৰে আপোনালোকে ইয়াত মানে যিমান মানুহৰ ঘৰ আছে সিমানে হোমষ্টে আছে নেকি মোৰ মতে হ'ব পাৰে ইয়াত মানুহৰ ঘৰ বহুত কম আছে আৰু যিকেইটা ঘৰে আছে প্ৰায়বিলাক ঘৰতে মানে হোমষ্টে ফেচিলিটি দিছে আৰু ভাবি চাওক এইফালে যিখন স্কুল আছে সেই স্কুলখনত পঢ়ি পিনি এনেকুৱা ফিল ল'ব পাৰিব ইয়াত বোলে টিচাৰ অহা নাই বোলে পূৰা এনেকুৱা সুন্দৰ নাজাৰাসমূহ চাই থাকিব পাৰিব চ' বেলেগ এটা ড্ৰিম হৈ গৈছে মোৰ কাৰণে এইখন এখন স্কুল হয় আমি যেনেকৈ সৰুতে পঢ়িছিলোঁ কিতাপ পত্ৰত পাহাৰ চাহাৰ আমি দেখা পাওঁ পাহাৰত কেনেকুৱা লাগিব ভাবোঁ এইবোৰ স্কুলত পঢ়িলে মানে মুখৰ আগতে পাহাৰ আৰু পাহাৰ নাজাৰত চাবহে লাগে ফাইনেলি আমি আহি ইণ্ডিয়াৰ ফাৰ্ষ্ট ভিলেজৰ ফাৰ্ষ্ট ঘৰ পাই গৈছোঁহি আৰু আপোনালোকে চাব পাৰে ইণ্ডিয়াৰ ফাৰ্ষ্ট ভিলেজৰ এইটো হৈছে ফাৰ্ষ্ট ঘৰ আৰু সেই ফাৰ্ষ্ট ঘৰটোৰ ফ্ৰণ্টতে এখন ধুনীয়া দোকান আছে চ' কেনেকুৱা লাগিছে ইণ্ডিয়াৰ ফাৰ্ষ্ট ভিলেজৰ ফাৰ্ষ্ট ঘৰৰ ওচৰত আছহি ফিল্ডটো কেনেকুৱা মানে এইটো ভাগৰ সঁচাকৈ বহুত ভাল লাগিছে এনেকৈ যে ফাৰ্ষ্ট ঘৰটো আমি দেখি পাম আৰু ফাৰ্ষ্ট ঘৰটোতে আমি চিপছ কিনিলোঁ আৰু এতিয়া খাই আছোঁ বহুত ভাল লাগিছে চ' ইণ্ডিয়াৰ ফাৰ্ষ্ট ভিলেজৰ ফাৰ্ষ্ট ঘৰ তেওঁলোকৰ কি ধুনীয়া লাগে চাগে থাকি পিনি ৱাও ফাৰ্ষ্ট ভিলেজৰ ফাৰ্ষ্ট ঘৰ বুলি এনেকৈ ভাবি পিনি আৰু ইয়াৰ ওচৰতে স্বামী বিবেকানন্দৰ এটা প্ৰতিমূৰ্তি আছে গতিকে আপোনালোকে আহিলে এই প্লেচটোলৈকে আহিব চ' যথেষ্ট ধুনীয়া হয় প্লেচটো আৰু আহি কাহু ভিলেজৰ একদম লাষ্ট পাইছোঁহি আপোনালোকে চাব পাৰে আৰু এইখন যিখন ব্ৰিজ আছে এই ব্ৰিজখনতে কাহু প্ৰায় শেষ হৈছে গতিকে আমি আৰু আগলৈকে যাব নোৱাৰিম চ' এইটোৱে আছিলে কাহু ভিলেজৰ এটা মোৰ সৰু প্ৰয়াস মই আপোনালোকক কাহু ভিলেজখন দেখাবলৈ ট্ৰাই কৰিলোঁ তো চলো এতিয়া আমি গৈ থাকোঁ ডাইৰেক্ট হোমষ্টেলৈ আৰু হোমষ্টেত গৈ পিনি আমি বস্তুসমূহ পেক চেক কৰি পিনি আমি ডাইৰেক্ট কিবিথলৈ যাম তেন্তে ব'লক গৈ থাকোঁ হোমষ্টেলৈ আহিয়ে আমি বস্তু বাহানিসমূহ পেক কৰি টেণ্টটো আমি সামৰাত লাগিলোঁ বস্তুবোৰ সামৰোঁতে টেণ্ট পেক কৰোঁতে প্ৰায় আমাৰ 45 মিনিটছমান লাগিলে আৰু তাৰপাছত আমি আকৌ সেই বস্তুবোৰ বাইকত লোড কৰাত লাগিলোঁ যিহেতু হোমষ্টেটোৰ ভিতৰতে এখন ৰেষ্টুৰেণ্ট আছে আৰু মই বাইকত পেক কৰোঁতে মই যথেষ্টখিনি টুৰিষ্টক লগ পালোঁ চ' তেওঁলোকৰ লগত কথা বতৰা পাতি পিনিয়েই মই বাইকত বস্তু বাহানিসমূহ পেক কৰাত লাগিলোঁ বৰ্তমান এতিয়া কাহৰ পৰা ওলাব লৈছোঁ এতিয়া আমি যাম কেবিথো তো চলো গৈ থাকোঁ আৰু এইটোৱেই হৈছে হোমষ্টেটোৰ ৰেষ্টুৰেণ্ট এৰিয়া আপোনালোকে চাব পাৰে চলো হা কি নলওঁ গৈ থাকোঁ গৈ তো মজা আছে এতিয়া গৈ থাকোঁ বাই বাই কাহু ভিলেজ এতিয়া আমি ইয়াতে পেট্ৰল ভৰাই ল'ব লাগিব আপোনালোকে চাব পাৰে আৰু ইয়াত আমি পেট্ৰলৰ কথা কৈ থৈছিলোঁ চ' আমি ইয়াতে পেট্ৰল ভৰাই লওঁ পেট্ৰল হা ইয়াত এখন আছে কৰ্মা ৰেষ্টুৰেণ্ট চ' আমি এই কৰ্মা ৰেষ্টুৰেণ্টে আমি পেট্ৰল এতিয়া বৰ্তমান ভৰাই ল'ম আৰু পেট্ৰল ভৰাই আমি গৈ থাকিম हाय क्या नाम है तुम्हारा नाम क्या है बहुत प्यारी है दीजिए कौन है हाँ वो दीजिए मत जाओ हाँ ओके আৰু ইয়াত এনেকৈ পেট্ৰল ভৰাই ল'ব লাগিব এইটো চাগে কমেও 2 লিটাৰ আৰু 1 লিটাৰ মানে 3 লিটাৰ পেট্ৰলৰ কথা কৈছিলোঁ তই কিমান ভৰাইছ हो गया
আৰু ইয়াতে পেট্ৰলটো ভৰাই লওঁ মজা আছে কাৰণ আমি আকৌ যথেষ্ট দূৰ ঘূৰিব লাগিব আমি লাষ্ট গৈ আমি খোপাতহে পেট্ৰল ভৰামগৈ কিতনা रुपये हुआ हमारा 130 লিটাৰ ন 130 × 6 780 চ' এতিয়ালৈকে আমি 510 কিলোমিটাৰ আহিলোঁ কাহৰ ঘূৰালৈকে 510 কিলোমিটাৰ হ'ল আৰু এইফালে চাব পাৰে কাহৰ ভিউ পইণ্টত যথেষ্টখিনি মানুহ আহিছে চ' বিভিন্ন ট্ৰেভেলাৰ্ছ আহিছে চাব পাৰে ৱাও আৰু এইফালে নাজাৰাটো চাব পাৰে কি ধুনীয়া হয় ৱাও আৰু এইফালে নাজাৰাটো কালি আপোনালোকক মই আহোঁতে দেখাইছিলোঁ এতিয়াও যাওঁতেও আপোনালোকে চাই লওক কি ধুনীয়া হয় এতিয়া আমি যেতিয়া ঘৰলৈ গৈ থাকিম ঘৰলৈ যাওঁতে যথেষ্ট ধুনীয়া ধুনীয়া ভিউ পাই গৈ থাকিম সেইটো এটা ৱাটাৰফল আৰু ৱাটাৰফলৰ কাৰণে ৰাস্তাটো ভাগি গৈছে আৰু এইফালে চাব পাৰে সেই ওপৰলৈকে মানুহ আছে সেইটো চাইডে আমি চিভিলিয়ানছ যাব নোৱাৰোঁ খুব সম্ভৱ সেই ওপৰত আপোনালোকে চাব পাৰে কিন্তু ইয়াত আৰ্মিসকল থাকে চ' বাকী চাব পাৰে এইফালে এখন ওপৰত হেংগিং ব্ৰিজ এখন আছে আপোনালোকে চাব পাৰে এইখন এখন হেংগিং ব্ৰিজ ওপৰলৈকে চ' সেইটো পাৰৰ পৰা এইটো পাৰলৈ আহিবৰ কাৰণে এই হেংগিং ব্ৰিজখন ইউজ কৰে এই ছাইডটোত আহি পিনি এনেকুৱা এটা মজা লাগে ন অৰুণাচল মানে অৰুণাচল বেষ্ট ৱাও বাকী এইফালে লেণ্ডস্কেপখিনি চাওক নে কি ধুনীয়া ডাঙৰ 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 পাহাৰ আৰু এইবোৰ হিলৰ পাহাৰ চ' এইফালে আছে কি ধুনীয়া নদী মানে আমাৰ ট্ৰিপটো অহাৰ ৱৰ্ড ৱাও ৱাও মিন্স ৱাও क्या ही नज़ारे हैं ৱাও আৰু মোৰ এনেকুৱা হৈছে মোৰ কেমেৰা অফ কৰিবলৈ মন যোৱা নাই ইমান ধুনীয়া ভিউটো মই আপলোড নিদিলেও মই ঘৰত গৈ হ'লেও চামগৈ গতিকে ভিডিঅ'টো দীঘলো হ'ব পাৰে যিয়ে নহওক মই নিজে চাবলৈ হ'লেও মই ভিডিঅ'টো আপলোড কৰিম কাৰণ আপোনালোকে নিশ্চয় দেখিছেই চাগে কি ধুনীয়া ভিউ বৰ্তমান আহি এনেকুৱা এটা প্লেছত ৰৈছোহি আৰু এই প্লেছটোৰ পৰা ভিউসমূহ ইমানেই ধুনীয়া চ' আপোনালোকে সেই ভিউটো চাই লওক এইফালে চাব পাৰে এইফালৰ পৰা এখন নদী বৈ গৈছে আৰু এইফালৰ পৰা এখন নদী আহিছিলে চাগে আৰু এইটো চাইডৰ পৰা এখন নদী বৈ আহিছে একপাক 360 ভিউ এটা মই আপোনালোকক দেখাই দিছোঁ আৰু এইফালে আছে হিলৰ পাহাৰ ত' সঁচাকৈ যথেষ্ট ধুনীয়া লাগিছে আমি কিবিথলৈ যাম বুলি ভাবিছিলোঁ কিন্তু এতিয়া আমাৰ সময় নহ'বগৈও পাৰে বাকী চাই লওঁ কি হয় আমি অলপ ফটো ভিডিঅ' মাৰি লৈছোঁ ইয়াতে আৰু অলপ সময় কটাই লওঁ আৰু কাৰণ ইয়াৰ পৰা ভিউটো যথেষ্ট ধুনীয়া লাগিছে তেন্তে ব'লক আগত কি হয় মই আপোনালোকক কৈ আছোঁ চ' আমি এই প্লেচটোতে বহুত সময় ৰৈ দিলোঁ প্লেচটো যথেষ্ট ধুনীয়াই আছিলে আৰু এতিয়া গৈ থাকোঁ আৰু বেছি ৰোৱা নকৰোঁ আৰু আমি ভাবিছিলোঁ কিবিথলৈকে যামগৈ কিন্তু কিবিথলৈ গ'লেকে যথেষ্ট দেৰি হৈ যাব আমাৰ কাৰণ এতিয়া যথেষ্ট সন্ধিয়া হৈ গ'ল আৰু এতিয়া সময় বাজিছে 4টা চ' 4টা বজাতে এইফালে পূৰা ঠাণ্ডা আৰু 4টা বজাতে এইফালে পূৰা আন্ধাৰ হৈ যায় গতিকে চাব পাৰে ৱাও আৰু এইফালে ভিউটো চাওক না কি ধুনীয়া লাগিছে মানে আল্টিমেট বাকী আপোনালোকে আগত ভিউটো চাওক না কি ধুনীয়া হয় আৰু আমি বৰ্তমান এইটো ৰাস্তাই যাবগৈ লাগিব আৰু এইফালে চাব পাৰে নাজাৰাটো কি ধুনীয়া হয় ৱাও গৈ থাক আৰু আমি আহি এটা ৰাস্তা পাইছোঁহি পোনে যামগৈ তেতিয়া আমি ডাইৰেক্ট ডঙলৈকে যাব পাৰিম কিন্তু আজি আমি ডং ভেলী নাযাওঁ আজি আমি যাম টিলাম নামৰ এটা প্লেচলৈ য'ত ডং ৰিজৰ্টখন আছে চ' আমি ডং ৰিজৰ্টখনে যাবলৈ হ'লে আমি কাহুৰ পৰা অহা ৰাস্তাটোত কিন্তু আমি ৰাইট চাইডে যাব লাগিব হা नहीं हम टिलाम पे रुकेंगे हाँ उसके बाद ये डोंग रिजॉर्ट है ना हाँ डोंग रिजॉर्ट में रुकेंगे डोंग रिजॉर्ट हाँ डोंग रिजॉर्ट और ये टिलाम में है इस तरफ से जाना का तो एक हैंगिंग ब्रिज पार करना होगा शायद हाँ इसलिए हाँ ठीक है हाँ ये जब आए थे इस रास्ते से आए थे इसीलिए मैं
हाँ 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 ठीक है हाँ कंफ्यूज होने से पूछ लीजिए बता देंगे हो अच्छा है इधर पूछने से बता देंगे ओके थैंक यू हाँ 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 আৰু ইয়াৰ মানুহবোৰ ইমানেই হেল্পফুল হয় তেওঁলোকে ভাবিছিলে আমাৰ ৰাস্তা ভুল হৈছে নেকি একচুৱেলি সেইটো চাইডে ডং ভেলীলৈকে যাবগৈ পাৰি কিন্তু আমি যদি ডং ভেলীৰ পৰা আকৌ যদি ঘূৰি আহোঁ তেতিয়া আমি আকৌ এইটো ৰাস্তাত যাবগৈ লাগিব আমি হাইৱে হৈ যাবগৈ লাগিব যিহেতু আমি টিলামত ষ্টে কৰিম গতিকে আমি ডং ভেলীলৈকে নাযামগৈ আমি এইটো চাইডে যামগৈ ডং ভেলীয়েদি গ'লে আমি এখন হেংগিং ব্ৰিজ পাৰ কৰিব লাগিব চ' আমি সেই হেংগিং ব্ৰিজখন পাৰ নকৰোঁ বুলি ভাবিছোঁ গতিকে আমি এই ৰাস্তাটোৱে যামগৈ এই ৰাস্তাটো অলপমান দীঘল হয় ৰাস্তাটো কিন্তু যিয়ে নহওক আমি এইটো চাইডে যামগৈ এতিয়া পোনে যাব লাগিব আমি যদি ৰাইট চাইডে যাওঁ তেতিয়া আমি ডাইৰেক্ট কিবিথো যাব পাৰিলোহেঁতেন কিন্তু যিহেতু আমি কিবিথো নাযাওঁ ডাইৰেক্ট টিলামলৈকে যাম গতিকে আমি এই পোনে যাবগৈ লাগিব তো চলো গৈ থাকোঁ আৰু একেবাৰে আমি ডাইৰেক্ট গৈ টিলামতে ভিডিঅ' বনামগৈ তো চলো বৰ্তমান ৱে টু ডং ৰিজৰ্ট টিলাম ডং মানে আমি টিলামৰ ওচৰতে থাকিমগৈ ত' আমি এইডোখৰতে আমি ৰৈ দিছোঁ আৰু মোৰ লগত নয়ন সেই আগত পালেগৈ চ' চাব পাৰে ইয়াত চাব পাৰে ৱে টু ডং ৰিজৰ্ট টিলাম ডং আমি ডঙতে থাকিম আৰু সেইফালে অকণমান আপোনালোকে পোহৰ দেখিছে তাতে ডং ফেষ্টিভেল হৈ আছে চ' এইফালে চাব পাৰে আমি এতিয়া বৰ্তমান টিলামলৈকে গৈ আছোঁ আৰু ইয়াতে আমি টেণ্ট লগাম বুলি ভাবিছোঁ যদি আমি ইয়াত ছিট পাওঁ আৰু ইয়াত লিখি থোৱা আছে হট স্প্ৰিং আমি ডং ফেষ্টিভেল যাওঁ নাযাওঁ সেইটো অলপ পিছত ভাবিম চ' যিমানে যি নহওক ইয়াতে হট স্প্ৰিঙতে তো আমি এতিয়া এনেকুৱা ৰাস্তা এটা যাবগৈ লাগিব ফাইনেলি আহি আমি টিলাম পাই গ'লোহি আৰু এইফালে আপোনালোকে চাব পাৰে এইটোৱে হৈছে টিলামৰ ভিউটো তো চাব পাৰে টিলামতে আমি টেণ্ট তৰি ল'লোঁ আৰু এইটোৱে হৈছে আমাৰ টেণ্টটো চাব পাৰে আৰু মই ইয়াতে নগাঁৱৰ দুজনক লগ পালোঁ আৰু তেওঁলোকৰ লগত চিনাকি হৈ আমি পালোঁ আৰু ইয়াত আমি বৰ্তমান আমি জুই ফুৱাই আছোঁ চাব পাৰে কেনেকুৱা আৰু এইজন হৈছে ঋতুপৰ্ণ যি নগাঁৱৰ পৰা ডং ভেলী এক্সপ্ল'ৰ কৰিব আহিছে আৰু ইয়াত যথেষ্ট বতাহ মাৰি আছে আৰু এনেকুৱা লাগিছে যেন টেণ্ট পূৰা উৰাই লৈ গুচি যাব আৰু মই আপোনালোকক এই গোটেই টিলাম প্লেচটোৰ ভিউটো অলপমান দেখুৱাইছোঁ এই টিলাম প্লেচটো হয় কিনো মই আপোনালোকক সেইটো আপোনালোকক কৈ আছোঁ আৰু এই টিলাম প্লেচটো লোহিত নদীৰ পাৰতে আছে আৰু যিহেতু ডঙলৈ যোৱা ৰাস্তাৰ কিনাৰতে আছে আৰু ডং ফেষ্টিভেল ইয়াৰ পৰা বেছি দূৰত নহয় এটা পাহাৰ গৈ পিনি আমি ডং ফেষ্টিভেললৈ যাব পাৰিম ইয়াত যথেষ্ট সংখ্যক টেণ্ট আছে কমচে কম 30ৰ পৰা 40টা টেণ্ট আছে ইয়াত তো ইয়াত মানুহো যথেষ্ট আছে আৰু আমি ইয়াতে খানাও অৰ্ডাৰ দিছোঁ আৰু আমি খাই বৈ আমি আজি জল্দি শুই যোৱাৰ কথা ভাবিছোঁ কাৰণ কাইলৈ আমি ছানৰাইজ চাবলৈও যাব লাগিব যদি আপোনালোকে ডং ভেলী ফুৰিব আহে তেন্তে আপোনালোকে এই টিলামতে ষ্টে কৰিব পাৰে আৰু এই টিলামতে ষ্টে কৰি পিনি আপোনালোকে টেণ্টত থকাৰ এক্সপিৰিয়েঞ্চ ল'ব পাৰে আপোনালোকে টেণ্ট নিজে নানিলেও ইয়াত টেণ্টৰ সুবিধা আছে আপোনালোকে টেণ্ট ইয়াত পাই যাব